নমস্কাৰ প্ৰিয় দৰ্শকসকল 2025 বৰ্ষৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো বিশেষভাৱে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে প্ৰস্তুত কৰা হৈছে। 2025 বৰ্ষত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনৰ বিভিন্ন দিশসমূহ যেনে কেৰিয়াৰ, আৰ্থিক জীৱন, প্ৰেম, বিবাহ, ব্যৱসায় বাণিজ্য, স্বাস্থ্য আদিৰ ক্ষেত্ৰৰ ফালৰ পৰা কেনেদৰে বছৰটো পাৰ হ'ব সেই বিষয়ে এই ভিডিঅ'ত আপোনালোকে সম্পূৰ্ণ তথ্য লাভ কৰিব পাৰিব। আজিৰ এই ভিডিঅ'টো জ্যোতিষ শাস্ত্ৰৰ ওপৰত গণনা কৰি প্ৰস্তুত কৰা হৈছে, গতিকে সকলোবোৰ তথ্য জ্যোতিষীয়ভাৱে হ'ব। গতিকে যিবোৰ ভৱিষ্যতবাণী হ'ব সেইবোৰ জ্যোতিষ শাস্ত্ৰৰ ওপৰত আধাৰিত কৰি বনোৱা হৈছে। বৈদিক জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশিচক্ৰৰ চতুৰ্থটো ৰাশি হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশি হৈছে জল তত্ত্বৰ ৰাশি। এই ৰাশিৰ অধিপতি দেৱতা হৈছে চন্দ্ৰদেৱ। গতিকে আহক 2025 বৰ্ষটোত আপোনাৰ কেৰিয়াৰ, শিক্ষা, কৰ্ম সকলো দিশৰ ফালৰ পৰা কেনেদৰে পাৰ হ'ব সেই বিষয়ে বিস্তৃতভাৱে এই ভিডিঅ'ত আলোচনা কৰোঁ। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। 2025 বৰ্ষৰ বাৰ্ষিক ৰাশিফল অনুসৰি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰৰ ক্ষেত্ৰৰ ফালৰ পৰা 2025 বৰ্ষৰ এপ্ৰিল মাহৰ সময়খিনি খুব অনুকূল হ'ব। এইখিনি সময়ত আপোনাৰ কেৰিয়াৰৰ বিভিন্ন প্ৰকাৰৰ উন্নতিত আপুনি আগবাঢ়ি যাব পাৰিব, কাৰণ বৃহস্পতি গ্ৰহ আপোনাৰ একাদশ গৃহত অনুকূল স্থিতিত থাকিব। কিন্তু কেৰিয়াৰৰ কাৰক গ্ৰহ শনি গ্ৰহ আপোনাৰ অষ্টমত যেতিয়া স্থিতি হ'ব তেনে ক্ষেত্ৰত আপোনাৰ কেৰিয়াৰত অকণমান হেঁচা নতুবা চাপৰ সৃষ্টি হোৱা দেখা যাব। গতিকে গুৰুত্ব ৰাখিব সেইখিনি সময়ত। লগতে 2025 বৰ্ষত কৰ্মক্ষেত্ৰত আপুনি যথেষ্ট পৰিশ্ৰম যদিও কৰিব, কিন্তু সেই অনুপাতে আপুনি স্বীকৃতি লাভ নকৰিব পাৰে। লগতে আপুনি বিকাশ লাভ কৰাৰ ক্ষেত্ৰতো কিছু পিছ পৰি থাকিব পাৰে। যিসকল জাতকৰ নিজা ব্যৱসায় আছে তেওঁলোকৰ ব্যৱসায়ত কিছু লাভৰ পৰিমাণ অকণমান কমিব, অথবা আপুনি আশা কৰাতকৈ তাৰ ফলাফল কিছু কম হোৱা দেখা যাব। এই সময়ত কেৰিয়াৰৰ ক্ষেত্ৰত চাকৰি পৰিৱৰ্তন নতুবা চাকৰিৰ কিছু ডাঙৰ সিদ্ধান্ত গ্ৰহণ নকৰাটোৱে আপোনাৰ বাবে ভাল হ'ব। সেইখিনি সময়ত পৰালৈ সিদ্ধান্তবোৰ নল'ব। কিন্তু ব্যৱসায় কৰি থকা জাতক জাতিকাসকলৰ বাবে প্ৰাপ্তিৰ আশাবোৰ অকণমান সীমিত হ'ব। যিমান লাভ কৰিম বুলি ভাবিছিল তাতকৈ অকণমান কম লাভ কৰা দেখা যাব। নিজৰ লক্ষ্য পূৰণ কৰাৰ পথত প্ৰতিদ্বন্দ্বীসকলে কঠোৰ প্ৰতিদ্বন্দ্বিতা আপোনাৰ সেইখিনি সময়ত কৰিব পাৰে। গতিকে শনিদেৱৰ স্থিতি আপোনাৰ পৰিশ্ৰম কৰ্মক্ষেত্ৰত অকণমান এই বছৰত বৃদ্ধি কৰিব। গতিকে যিমান পাৰে শনিদেৱৰ প্ৰতিকাৰ মাজে সময়ে কৰি থকাৰ চেষ্টা কৰিব আৰু নিজৰ কামৰ প্ৰতি আপুনি দায়িত্বশীল হোৱাৰ চেষ্টা কৰিব। তেতিয়া শনিদেৱৰ অশুভ প্ৰভাৱ আপোনাৰ ওপৰত বছৰটোত নপৰে। এইবাৰ আৰ্থিক জীৱনৰ ফালৰ পৰা 2025 বৰ্ষটো আপোনাৰ বাবে কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাইছোঁ। 2025 বৰ্ষত এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ এপ্ৰিল মাহ পৰ্যন্ত আৰ্থিক জীৱনৰ ফালৰ পৰা অত্যন্ত শুভ দেখা পোৱা গৈছে। এইখিনি সময়ত আপুনি পৰ্যাপ্ত পৰিমাণৰ ধন প্ৰাপ্তি হ'ব আপোনাৰ, আৰু আপুনি কিছু সঞ্চয় কৰিব পাৰিব। কিন্তু আপুনি আৰ্থিক জীৱনত যিমান উন্নতি দ্ৰুতগতিত লাভ কৰিব লাগিছিল তাতকৈ অকণমান আপোনাৰ কাম বনবোৰ কিছু লাহে ধীৰে হ'ব। গতিকে লাহে ধীৰে আপোনাৰ আৰ্থিক দিশত এই বছৰটোত উন্নতি হ'ব। অৱশ্যে শনি গ্ৰহৰ স্থিতিয়ে আপোনাৰ অকণমান ব্যয় বৃদ্ধি কৰিব। এই বছৰত শনিৰ স্থিতিয়ে আপোনাৰ ব্যয় কিছু বৃদ্ধি কৰা দেখা যাব। লগতে এই 2025 বৰ্ষ অনুসৰি আপোনাৰ মে' মাহৰ পৰা কেতু আপোনাৰ দ্বিতীয় গৃহত থাকিব আৰু ৰাহু আপোনাৰ অষ্টম গৃহত থাকিব, যাৰ ফলত ধন সম্পত্তিক অকণমান প্ৰভাৱিত কৰিব পাৰে। গতিকে সেইখিনি সময়ত আপোনাৰ কিছু গুৰুত্ব ৰখাটো ভাল হ'ব। ৰাহু কেতুৰ প্ৰতিকাৰ আপুনি মাজে সময়ে কৰিলে বৰ্ষত আপোনাৰ আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনকেইটা শুভ হৈ পৰিব। অৱশ্যে যদি গ্ৰহস্থিতি আপোনাৰ দশা অন্তৰ্দশাবোৰ ঠিকে আছে জন্মকুণ্ডলীত, তেতিয়াহ'লে আপোনাৰ
বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই। ইয়াৰ পিছত আমি শৈক্ষিক ক্ষেত্ৰৰ ফালৰ পৰা 2025 বৰ্ষটো আপোনাৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাইছোঁ। 2025 বৰ্ষত শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা এপ্ৰিল মাহ পৰ্যন্ত এইখিনি সময় শিক্ষাৰ দিশৰ পৰা অতি শুভ দেখা পোৱা গৈছে। পঢ়া শুনাত আপোনাৰ প্ৰদৰ্শন উন্নতি হ'ব, কাৰণ জ্ঞানৰ গড় বৃহস্পতি আপোনাৰ একাদশ গৃহত স্থিতি হ'ব। এই বৃহস্পতি গ্ৰহৰ আশীৰ্বাদৰ ফলত শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ স্থিতি অত্যন্ত ভাল দেখা পোৱা গৈছে। আপুনি অপৰিসীম সফলতা প্ৰাপ্ত কৰিবলৈ এই বছৰত সক্ষম হ'ব। কিন্তু অষ্টম গৃহত শনিদেৱৰ স্থিতিয়ে আপোনাৰ পঢ়া শুনাত অকণমান সমস্যাৰ সৃষ্টি কৰিব পাৰে। বিশেষকৈ একাগ্ৰতা অকণমান কম কৰি তুলিব পাৰে। গতিকে অকণমান পঢ়া শুনাৰ ক্ষেত্ৰত শনিৰ কিছু প্ৰভাৱ থাকিব, কিন্তু বৃহস্পতিৰ স্থিতি আপোনাৰ সেই প্ৰভাৱবোৰো দূৰ কৰিব। লগতে যদি আপুনি উচ্চ শিক্ষাৰ সৈতে জড়িত কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব বিচাৰি আছে, তেতিয়াহ'লে এপ্ৰিলৰ সময়ত এই দিশৰ পৰা আপুনি পদক্ষেপ আগবঢ়াব পাৰিব, কাৰণ এপ্ৰিলৰ পিছত আপোনাৰ উচ্চ শিক্ষাৰ বাবেও শুভ দেখা পোৱা গৈছে। মে'ৰ পিছৰ সময়ছোৱাত আপুনি অধ্যয়নৰ সৈতে জড়িত সিদ্ধান্ত গ্ৰহণ কৰাটো পৰিহাৰ কৰিব লাগিব, কিয়নো সেইখিনি সময় আপোনাৰ বাবে উচ্চ শিক্ষাৰ বাবেও সিমান শুভ নহয়। কিন্তু আপোনাৰ শিক্ষাৰ কাৰক গ্ৰহ বুধ গ্ৰহ 6 জুনৰ পৰা 22 জুন আৰু সিফালে 15 ছেপ্টেম্বৰৰ পৰা 3 অক্টোবৰ এই সময়ছোৱাত আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত ইতিবাচক ফল প্ৰদান কৰিব, কিয়নো সেইখিনি সময়ত বুধ গ্ৰহৰ স্থিতি যথেষ্ট বলৱান থাকিব, যাৰ বাবে আপুনি যিকোনো পৰিস্থিতিত সফলতা প্ৰাপ্তি কৰিব পাৰিব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত এইবছৰ ক'ব পাৰি যে আপুনি নিজৰ বুদ্ধিমত্তা তীক্ষ্ণ কৰিবৰ বাবে এই পূৰ্বতে কৈ অহা 6 জুনৰ পৰা 22 জুন আৰু সেইফালে 15 ছেপ্টেম্বৰৰ পৰা 3 অক্টোবৰ এইখিনি সময়ত আপুনি শিক্ষা গ্ৰহণ কৰিব বিচাৰে, তেতিয়াহ'লে আপোনাৰ শিক্ষা দীক্ষাত বিশেষ শুভ ফল আপুনি প্ৰদৰ্শন দেখুৱাব পাৰিব। এইখিনি সময়ত আপুনি অৱশ্যে নিজৰ ক্ষমতাসমূহ আপুনি নিজেই জানিবলৈ সক্ষম হ'ব। গতিকে বুধ গ্ৰহৰ স্থিতিয়ে সেইখিনি সময়ত আপোনাক বিশেষ সুফল শিক্ষা ক্ষেত্ৰত দিয়া পৰিলক্ষিত হ'ব। ইয়াৰ পিছত পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা 2025 বৰ্ষটো আপোনাৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাইছোঁ। 2025 বৰ্ষ অনুসৰি পাৰিবাৰিক জীৱনৰ ফালৰ পৰা এই কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কিছু মধ্যম ফলাফল লাভ কৰিব, কাৰণ আপোনাৰ বছৰটোৰ আৰম্ভণিত বৃহস্পতি আপোনাৰ দ্বাদশত থাকিব, শনিদেৱ আপোনাৰ অষ্টমত থাকিব, যিখিনি সময় সিমান শুভ নহয়, কিন্তু এপ্ৰিল মাহৰ পিছত অকণমান শুভ ফল লাভ কৰিব। অৱশ্যে এপ্ৰিল 2025ৰ পিছত শনিদেৱ আপোনাৰ নৱম গৃহত যাব। এনে পৰিস্থিতিত পাৰিবাৰিক জীৱনত ভাল কৰিবলগীয়া ফলাফল কিছু মধ্যমীয়া হ'ব। গতিকে শনিদেৱৰ স্থিতি অকণমান পাৰিবাৰিক ক্ষেত্ৰত এই বছৰটোত কিছু মধ্যম ফল দিব। লগতে ৰাহু কেতু আপোনাৰ দ্বিতীয় আৰু অষ্টম এই দুটা গৃহত অৱস্থিতি আপোনাৰ পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালত সৰু সুৰা সমস্যাৰ উদ্ভৱ কৰাব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব পৰালৈ। ৰাহু কেতু শনিৰ এই তিনিটা গ্ৰহৰ প্ৰতিকাৰ মাজে সময়ে কৰি থাকিব, দেখিব আপোনাৰ কিছু হ'লেও পৰিত্ৰাণ আপুনি নিশ্চয় লাভ কৰিব। লগতে যদি আপোনাৰ জন্মকুণ্ডলীত দশা অন্তৰ্দশাবোৰ অৱশ্যে ঠিকে চলি আছে, তেতিয়াহ'লে কোনো ধৰণৰ চিন্তা কৰাৰ প্ৰয়োজন নাই। দশা অন্তৰ্দশাই আপোনাৰ বাৰ্ষিক অশুভ ফলবোৰো কিছু পৰিত্ৰাণ দিয়াব, গতিকে সেই বিষয়ে আপোনাৰ চিন্তা কৰাৰ বৰ বিশেষ প্ৰয়োজন নাই। লগতে কৰ্কট ৰাশিৰ জাতকসকলে পৰিয়ালৰ সদস্যসকলৰ সৈতে অকণমান বিবাদৰো সন্মুখীন হ'বলগীয়া হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। যিমান আপুনি সতৰ্ক থাকিব সিমানেই সেই ক্ষেত্ৰৰ ফালৰ পৰা হাত সাৰিব পাৰিব। গতিকে পাৰিবাৰিক ফালৰ পৰা এই বছৰটো মধ্যম দেখা পোৱা গৈছে। ইয়াৰ পিছত আমি প্ৰেম জীৱন আৰু বৈবাহিক জীৱনৰ বিষয়ে জনাইছোঁ। প্ৰেম আৰু বৈবাহিক জীৱন 2025 বৰ্ষত কেনেদৰে পাৰ হ'ব। প্ৰেম আৰু বৈবাহিক জীৱনৰ ফালৰ পৰা 2025 বৰ্ষত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কিছু অকণমান দিনবোৰ জটিলভাৱে পাৰ হ'ব পাৰে, কাৰণ মে' মাহত গুৰু বৃহস্পতি আপোনাৰ ৰাশিৰ পৰা দ্বাদশত যাব। দ্বাদশ গৃহত বৃহস্পতিৰ অৱস্থিতি আপোনাৰ প্ৰেমত অকণমান মধ্যম ফল প্ৰদান কৰিব। লগতে শনিদেৱ যিহেতু আপোনাৰ অষ্টম গৃহত বছৰটোৰ আৰম্ভণিত থাকিব, তাৰপিছত নৱম গৃহত প্ৰৱেশ কৰিব। এনে পৰিস্থিতিত আপোনাৰ প্ৰেম আৰু বৈবাহিক
জীৱনত কিছু মিলা মিছা অকণমান হ্ৰাস পাব পাৰে, গতিকে গুৰুত্ব ৰাখিব। ছায়া গ্ৰহ ৰাহু আপোনাৰ 2য় গৃহত আৰু কেতু আপোনাৰ 8ম গৃহত উপস্থিত হ'ব। এনে পৰিস্থিতিত ৰাহু কেতুৱে আপোনাৰ জীৱনসংগীৰ সৈতে সম্পৰ্কত অকণমান সমস্যাৰ উদ্ভৱ কৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। কৰ্কট ৰাশিৰ যিসকল জাতকে বিবাহ কৰিব বিচাৰি আছে তেওঁলোকৰ বাবে এইখিনি সময় ভাল বুলি ক'ব পৰা নাযায়, কাৰণ এই বছৰটোত অকণমান বৃহস্পতিও যিহেতু দুৰ্বল থাকিব, ৰাহু কেতুৰ সিমান শুভ ফল লাভ নকৰিব, গতিকে অকণমান গুৰুত্ব ৰখাটো ভাল হ'ব। কিন্তু প্ৰেম আৰু বিবাহৰ কাৰক গ্ৰহ শুক্ৰ গ্ৰহ 29 জুন 2025 পৰা 26 জুলাইলৈ আৰু সেইফালে 2 নৱেম্বৰৰ পৰা 26 নৱেম্বৰ এইখিনি সময়ত ভাল স্থিতিত থাকিব, যাৰ বাবে পাৰিবাৰিক সুখ সমৃদ্ধি বৃদ্ধি পাব। প্ৰেম আৰু বিবাহৰ অনুকূল সময় এই বিশেষকৈ 29 জুনৰ পৰা 26 জুলাই আৰু 2 নৱেম্বৰৰ পৰা 26 নৱেম্বৰ এইখিনি সময় প্ৰেম আৰু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা অতি শুভ দিন দেখা পোৱা গৈছে, গতিকে সেইখিনি সময়ত আপুনি বিবাহ পাৰৰ কাৰণেও আগবাঢ়িব পাৰিব। গতিকে প্ৰেম আৰু বিবাহৰ বাবে 2025 বৰ্ষটো এনেদৰে পাৰ হ'ব। এইবাৰ স্বাস্থ্যৰ ফালৰ পৰা আপোনাৰ এই বছৰটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাইছোঁ। স্বাস্থ্য পাতিৰ ফালৰ পৰা 2025 বৰ্ষত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সিমান অনুকূল নহয়, কাৰণ বৃহস্পতি আপোনাৰ ৰাশিৰ পৰা দ্বাদশ স্থানত থাকিব, লগতে ৰাহু 8মত থাকিব, কেতু 2য়ত থাকিব, যাৰ বাবে স্বাস্থ্যৰ বাবে এই বছৰটো অকণমান মধ্যম, যাৰ ফলত আপোনাৰ অকণমান কান্ধৰ বিষ, ভৰিৰ বিষ এনেধৰণৰ সৰু সুৰা সমস্যাই আমনি কৰিব পাৰে। স্বাস্থ্যজনিত ক্ষেত্ৰত আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অকণমান কম হ'ব, গতিকে যিমান পাৰে বৃহস্পতিৰ প্ৰতিকাৰ কৰাটো এই বছৰ খুব প্ৰয়োজন। একমাত্ৰ বৃহস্পতি গ্ৰহে আপোনাৰ স্বাস্থ্য পাতিত সবলতা আনিব, গতিকে এই 2025 বৰ্ষত বৃহস্পতি গ্ৰহৰ প্ৰতিকাৰ কৰাটো আপোনাৰ বাবে অত্যন্ত প্ৰয়োজনীয়। গতিকে বছৰটোত আপুনি বৃহস্পতি গ্ৰহৰ প্ৰতিকাৰ মাজে সময়ে কৰি থাকিব। আশা কৰিছোঁ আপোনাৰ বাবে 2025 বৰ্ষটো যেন শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।